ভক্ত প্ৰহ্লাদ যি প্ৰহ্লাদে অতি সৰু কালৰ পৰা সৰু বয়সৰ পৰা প্ৰভু ভগৱন্তক স্মৰণ কৰি তেওঁ ভগৱত ভক্তি লাভ কৰিব পাৰিছে বৈষ্ণৱৰ শাৰীলৈ তেওঁ যাব পাৰিছে এই হল ভক্ত প্ৰহ্লাদ শিশু কালৰ পৰাই আমি ভক্তি কৰিব লাগে কিয় কৰিব লাগে এই সম্পৰ্কে কথাখিনি কৈ যাম আজি এই উজৰ পাম গাঁৱৰ যি নেকি আমাৰ নামঘৰত আমাৰ শিশুসকলক লগ পাইছো আৰু বাপ বান্ধা পাই মাতি সমস্তবিলাক লগ পাইছো বিশেষকৈ উদীয়মান যুৱক যুৱতীসকলক লগ পাই বিশেষ ভাল লাগিছে বহু ডাঙৰ ডাঙৰ ভাগৱত অনুষ্ঠানৰ আয়োজন কৰে কিন্তু তাত মানে উঠি অহা যিখিনি প্ৰজন্মই ভাগৱত শুনিব লাগে এইখিনি নাথাকে উপস্থিত যাৰ কাৰণে ভাল নালাগে গতিকে আপোনালোকৰ ইয়াতে যিকেইজনে মানুহ নহওক কিয় কম বেছিৰ কথা নাই কিন্তু উদীয়মান যুৱক যুৱতীসকলে যেতিয়া ভাগৱত শুনিবৰ কাৰণে আহিছে বা আয়োজনত তেওঁলোক ৰাতিপুৱাৰ পৰা লাগি আছে এইটো সঁচাকৈ অতি মানে তাৎপৰ্য আৰু গৌৰৱৰ কথা এই প্ৰজন্মখিনিয়ে যদি ভাগৱত ভক্তি কৰে তেতিয়াহ'লে এনেকুৱা এটা দিন আহিব যে গাঁৱৰ যিটো ৰং চেহেৰা এইটো সলনি কৰি দিব পাৰে যদি প্ৰকৃত ভক্ত যদি এখন গাঁৱত থাকে বা এখন ঘৰত যদি প্ৰহ্লাদৰ দৰে যদি বৈষ্ণৱ সন্তান আনিব পৰা যায় যি কি নহওক এই প্ৰশ্নবিলাক ওলাব লাহেকৈ যে অসুৰৰ ঘৰতনো কেনেকৈ বৈষ্ণৱ সন্তান আহিলে কি কাৰণত আহিব পালে এনেকুৱা বিভিন্ন প্ৰকাৰৰ কথাবিলাক আহিব এতিয়া ইয়াতে কৈ আছে যে সবাৰো মধ্যত অধিক গুণত প্ৰহ্লাদ বৈলে পাতি সকলোৰে মধ্যমণি হল প্ৰহ্লাদ বৈষ্ণৱক তেন্তে উপাসা কৰন্ত সৰ্বক্ষণ দিনে ৰাতি প্ৰহ্লাদ এনেই হ'ব পৰা নাই তেওঁ কি কৰে তেওঁ সদায় উপাসনা কৰে কাক ভগৱন্ত পুৰুষক উপাসনা কৰে আৰু বৈষ্ণৱৰ কথা বৈষ্ণৱক খুব মানে যাৰ কাৰণে বৈষ্ণৱ হ'ব পাৰিছে যদি এজন ব্যক্তিয়ে দিন ৰাতি যদি বেয়া সংগত অনুসৰণ কৰি থাকে তেওঁ বেয়াই হ'ব যিয়ে যাক যেনেকুৱা অনুসৰণ কৰে তেওঁ তেনেকুৱাই এটা মানে জীৱন প্ৰাপ্ত হ'ব যদি কোনোবাই বেছিকৈ যদি মোদাহীৰ সংগ লৈ থাকে তেতিয়াহ'লে তেওঁ মোদাহীয়ে হ'ব বৰ মোদাহী আজি নহয় কালি হ'ব যদি ভাঙুৰিৰ সংগ যদি বহুত লৈ থাকে তেওঁ ভাঙুৰিয়ে হ'ব বেছি দিন নালাগে আৰু যদি কোনোবা ভাঙুৰিজনেও আহি যদি ভক্তি তত্ত্ব কথা কোৱা মানুহজনৰ লগত যদি লগ লাগে তেতিয়াহ'লে তেওঁ সেইবিলাক বাদ দি কি কৰিব পাৰে তেওঁ ভগৱত ভক্তি লাভ কৰিব পাৰে ভগৱত প্ৰেম ভগৱত প্ৰীতি যিটো ভক্ত প্ৰহ্লাদৰ জীৱনত সম্ভৱ হৈছিল সেইকাৰণে কৈছে যে তেওঁ সমস্ত সৰ্বক্ষণে মানে প্ৰতিটো সময়ত তেওঁ দিনে ৰাতি প্ৰতিটো সময়ত কেৱল বৈষ্ণৱসকলক অনুসৰণ কৰে বৈষ্ণৱসকলে কেনেকে কি কৰি আছে এইটো ব্ৰাহ্মণ সেৱক পৰায়ণ সদহি লগুণ যত সমস্তে সম্পূৰ্ণ সত্যখে বচন সৰ্বক্ষণে তাত ইন্দ্ৰিয় দমন কৰে সৰ্বক্ষণ মন কজি নীলা বীৰ সমস্তে ভূতত প্ৰহ্লাদ কুমাৰ বৈল আত্মাৱন্ত ধীৰ তেওঁ ব্ৰাহ্মণ সেৱা কৰা অনুক্ষণ সদাশীল গুঞ্জত গুণী জ্ঞানী ব্ৰাহ্মণসকলক সদায় সেৱা কৰে আমাৰ আজিকালি ল'ৰা ছোৱালীবিলাকে গুণী জ্ঞানী কোনোবা এজনো যদি আহে তেওঁ মোবাইলটো টিপি থাকিব দৰকাৰ হলে ব বুলি ক'ব সময় নাপায় কিন্তু ভক্ত প্ৰহ্লাদ তেনেকুৱা নাছিলে ভক্ত প্ৰহ্লাদে কি কৰে তেওঁ দৈত্যপতি হিৰণ্যকশিপুৰ বেটা হৈও কি কৰে তেওঁ সদায় বৈষ্ণৱ সাধুসকলক সেৱা দি আহিছে আৰু সেইকাৰণে তেওঁ প্ৰহ্লাদ হ'ব পাৰিছে প্ৰভুসকল যিমানে আনৰ ওচৰত মূৰ ধুৱাব পাৰিব
যিমানে শিৰ নত কৰিব পাৰিব সিমানে তেওঁ কি কৰিব পাৰে জীৱনত উন্নতি কৰিব পাৰে এই যে আমি যে ৰাম ৰাম কৰি থাকো মুখেৰে ৰাম নাম লৈ থাকো ৰাম কেনেকে হৈছে জানে ৰামে সকলোৰে চৰণত কি কৰিছে মূৰ দুৱাইছে ৰামে সকলোৰে চৰণত মূৰ দুৱাইছে সেই কাৰণে পুৰুষোত্তম ৰাম হ'ব পাৰিছে মৰ্যাদা পুৰুষোত্তম ৰাম হৈ তেওঁ থাকিব পাৰিছে গতিকে ৰাম হ'বৰ কাৰণে বা ৰামৰ সেই গুণবিলাক আমাৰ তাত আহিবৰ কাৰণে আমি কি কৰিব লাগে সাধু সন্ত দেখিলে নত হৈ চলিব লাগে কোনোবা এজন যদি জ্ঞানত বিদ্ধ কোনোবা এজন ব্যক্তিয়ে যদি কিবা কয় সেইটো মানিবৰ কাৰণে চেষ্টা কৰিব লাগে আৰু তেনেদৰে যদি শিৰ নত কৰা যায় কেতিয়াও তেওঁ তল পৰি নাযায় বৰঞ্চ তেওঁ ওপৰলৈহে উঠি যাব পাৰে গতিকে সেইকাৰণে ইয়াতে কৈছে ব্ৰাহ্মণ সেৱা কৰা অনুক্ষণ সদশীল গুণ যত সদায় অনুশীলন কৰে এইটো সদায় কৰোতে কৰোতে এইটো অভ্যাস কৰি থাকি কি কৰা চেষ্টা কৰি থকাৰ নামেই হ'ল ভক্তি যে ব্ৰাহ্মণ সেৱা কেনেকে কৰিব পাৰিম ব্ৰাহ্মণ মানে কি নিৰ্দিষ্ট এটা উপাধিৰ ব্যক্তিক ব্ৰাহ্মণ বোলা নাই শাস্ত্ৰ ব্ৰহ্ম জানন্তি জয়সহ ব্ৰাহ্মণ যিয়ে ব্ৰহ্মক জানে তেওঁই ব্ৰাহ্মণ গতিকে তেনেকুৱা ব্ৰহ্মত্ব গুণ থকা ব্যক্তিৰ ওচৰত এইবিলাক আমি কি কৰিব লাগে সদায় নত হৈ থাকি শিকিব লাগে চেষ্টা কৰিব লাগে সমস্তে সম্পূৰ্ণ সত্যকে বচন সৰ্বক্ষণে তাত ৰত সমস্তে সম্পূৰ্ণ সত্যকে বচন সদায় সত্য বচন কৈ যায় তেওঁ মিছা কথা নকয় প্ৰহ্লাদে মিছা কথা নকয় সত্যত চলে সৰ্বক্ষণে তাত ৰত সৰ্বক্ষণ প্ৰতিটো সময়তে তেওঁ কেৱল সত্যৰ ওচৰত ৰত বা সত্যৰ ওচৰতে তেওঁ সদায় থাকে ইন্দ্ৰিয় দমন কৰা সৰ্বক্ষণ মনকো জিনিলা বীৰ বীৰ সেইজনকেই বুলি কৈছে বাহুবলেৰে কাৰোবাক মাৰি কাটি কিবা কৰাজনক বীৰ বুলি কোৱা নাই বীৰ সেইজনে যিয়ে নেকি নিজৰ মনক নিজৰ ইন্দ্ৰিয়ক যিয়ে নেকি দমন কৰিব পাৰে নিজৰ লোভক নিজৰ কামক নিজৰ যিমানবিলাক শত্ৰু আছে ৰিপু নামৰ শত্ৰু মদ মাৎসৰ্য এইবিলাকক কি কৰা যিয়ে নেকি এইবিলাকৰ ওপৰত কণ্ট্ৰল কৰিব পাৰে তেওঁ হ'ল আচল বীৰ দেহাৰ জোৰ থাকি কোনোবা এজন মানে মানুহক মাৰিলে কোনোবা এজন মানুহক বৰ বেয়াকৈ ধমকি দিলে কোনোবা এজনক কাটি দিলে বা বিভিন্ন কিবা কিবি কৰিলে এইবিলাকক বীৰ বুলি কোৱা নাই বীৰ কোনজন যিজনে নেকি নিজৰ মনক কি কৰিব পাৰে নম কৰি দিব পাৰে মন আখৰ দুটা কি উল্টা কৰি দিলে কি হৈ যাব নম হৈ যাব নম কাৰ ওচৰত প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত যিয়ে নেকি নম কৰিব পাৰে সেই হল আচল বীৰ পুৰুষ বীৰ যোদ্ধা সেইজনেই হয় এই সংসাৰ যুদ্ধত এই সংসাৰখন হল আমাৰ কুৰুক্ষেত্ৰ এই সংসাৰখনেই হল আমাৰ কুৰুক্ষেত্ৰ এই সংসাৰখনত থাকিও আমি প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত নত কৰিব পৰা বা মনক নম কৰিব পৰা শক্তিটো যাৰ আছে তেওঁই হল বৰ্তমান বীৰ পুৰুষ আৰু তেনেকুৱা এজন বীৰ পুৰুষ আছিলে ভক্ত প্ৰহ্লাদ এওঁলোকৰ নিচিনা শিশু সমস্তে ভূতত প্ৰহ্লাদ কুমাৰ ভৈল আত্মাৱন্ত ধীৰ সমস্ত আত্মাতে কি আছে সকলোতে আত্মা আছে সকলো ভূততে আত্মা আৰু আমাৰ সমস্ত দেহতে আত্মা ৰাম আছে এইটো প্ৰহ্লাদে সৰুৰ পৰা জানিছে আৰু আমিও এই সৰু সৰু কণ কণ ল'ৰা ছোৱালীবিলাকৰ পৰা ডাঙৰলৈকে সকলোৱে জানিব লাগে যে আমাৰ প্ৰত্যেকৰ ভিতৰত আত্মা আছে আৰু এই বস্তুটো যেতিয়া জানিব তেওঁ কেতিয়াও কাকো হিংসা নকৰে কেতিয়াও কাকো একো অন্যায় কৰিব নোৱাৰে বা অন্য জীৱ ভক্ষণ কৰিব নোৱাৰে এইটো হল আত্মাৰাম মোৰ ভিতৰত যেনেকুৱাকৈ ৰাম আছে আপোনালোকৰ ইয়াত বহি থকা প্ৰতিটো সৰু ডাঙৰ কথা নাই এইবিলাক হল দেহৰহে ধৰ্ম এইবিলাক এই যে আপোনাভাৱে আমি দেখা পাই আছো এইবিলাক সৰু শিশু দেখা পাই আছো কিছুমানক বৃদ্ধ দেখা পাই আছো যে সৰু ডাঙৰ ওখ চাপৰ ধনী দুখীয়া পুৰুষ মহিলা এইবিলাক কথা নাই কলা বগা ওখ চাপৰ এইবিলাক হল কি শৰীৰৰহে ধৰ্ম এই সকলো হল শৰীৰৰ ধৰ্ম আত্মাৰ ধৰ্ম কি আত্মাৰ ধৰ্ম হল আমি সকলোৱে প্ৰভু ভগৱন্তৰ অংশ ৰাম নাম এই ৰাম বস্তুটো কি হৈ আছে আমাৰ ভিতৰত চৈতন্য হৈ আছে আৰু সেইকাৰণে আমি ৰাম নাম লব লাগে আৰু আনৰ ভিতৰতো ৰাম থকাটো আমি দেখা পাব লাগে
ইয়াত সৰু ডাঙৰ ওখ-চাপৰ এইবিলাক বিচাৰ কৰি কাম নাই ভাগৱত ভক্তিত সকলো সমান ইয়াত সৰুজনেও সেইটোৱে আদৰ পাব আৰু ডাঙৰজনেও সেইটোৱে আদৰ পাব কাৰণ আত্মা একেটাই হয় আত্মা বেলেগ বেলেগ নহয় কৈছে যে ইন্দ্ৰিয় দমন সমস্ত ভূতত প্ৰহ্লাদ কুমাৰ ভৈলা আত্মাবন্তধি সমস্ত ভূততে প্ৰহ্লাদে কি দেখা পায় আত্মা দেখা পায় আত্মা ৰাম দেখা পায় আৰু আমিও প্ৰভুসকল আত্মা ৰাম দেখা পাব লাগিব আৰু এই আত্মা ৰাম দেখা পাবৰ কাৰণে চেষ্টা কৰি থকাৰ নামেই হ'ল ভক্তি ইয়াৰ বাহিৰে অন্যথা একো নহয় কৃষ্ণ অলপ জগতৰ পক্ষ ৰোহিত পৰম বিকম নাহিকে মতি দাস প্ৰায়োজন পৰন্ত সেৱন শ্ৰেষ্ঠৰ চৰণে ৰতি ৰাম পুত্ৰৰ সমান দুখিত বৎসল পৰন্ত দয়ামনত অমানজনক স্নেহ কৰন্ত আপোন ভাতৃৰ মতয় প্ৰভুসকল এই অধ্যায়টোত এটা শব্দই ইমান মানে তত্ত্ব কথা কৈছে মানে শুনাৰ ধৈৰ্যটো লাগিব জগতৰ পক্ষ হৃদ পৰম বিষম নাহিকে মতি দাস প্ৰায়োজন কৰন্ত সেৱন শ্ৰেষ্ঠৰ চৰণে ৰতি অৰ্থাৎ ভক্ত প্ৰহ্লাদে এই জগতৰ পক্ষত আছে প্ৰকৃতিয়ে যিটো আহ্বান কৰে এই প্ৰকৃতিৰ যিটো সত্য এই সত্যক তেওঁ সদায় স্বীকাৰ কৰি যায় যিটো সত্য তেওঁৰ দেউতাক হিৰণ্যকশিপুৱে কৈ আছে বোলে ময়ে ভগৱান হয় তুমি মোক মানা মই তোমালোকৰ ভগৱান কিন্তু ভক্ত প্ৰহ্লাদে নিজৰ দেউতাকে কলেও তেওঁ কিন্তু সত্যটোক মানে অস্বীকাৰ কৰে আচল সত্যটো কি যে মোৰ দেউতা কেতিয়াও ভগৱান হ'ব নোৱাৰে তুমিও কালৰ অধীন তুমিও কালৰ হাতত এদিন লয় হৈ যাবা তুমি আজি বীৰ হৈ আছা কিন্তু এদিন তুমিও লয় হৈ যাবা আৰু প্ৰকৃত সত্য এইটোৱে যে প্ৰভু ভগৱন্ত শ্ৰী হৰি তেওঁ কি হৈ আছে সমস্ততে বিৰাজমান হৈ আছে এই পিতা তোমাৰ ভিতৰতো বিৰাজমান হৈ আছে এই হ'ল প্ৰকৃত সত্য আৰু এই সত্যক প্ৰহ্লাদে মানিছে সেইকাৰণে কৈছে জগতৰ পক্ষ হৃদ পৰম বিষম নাহিকে মতি ইয়াৰ বিৰুদ্ধে নাযায় জগতে যি কয় এইটোৱে প্ৰহ্লাদে কি কৰে মানে পালন কৰে জগতৰ যিটো মানে আজ্ঞা ইয়াৰ বিপৰীতে চলিবৰ কাৰণে ইচ্ছা নকৰে যেনেদৰে কলি যুগত কেৱল হৰি নাম কলিৰ যজ্ঞ কেৱল হৰি নাম এই হৰি নামৰ বিপৰীতে যদি আকৌ কোনোবা চলিব চেষ্টা কৰে এই হ'ল জগতৰ বিপক্ষে চলাৰ নিচিনা কথা গতিকে সেইকাৰণে ইয়াতে কৈছে দাস প্ৰায় যেন কৰন্ত সেৱন শ্ৰেষ্ঠৰ চৰণে ৰতি শ্ৰেষ্ঠজনৰ চৰণত কি কৰি থাকে সদায় ৰতি হৈ থাকে শ্ৰেষ্ঠ কোন যিয়ে নেকি সাধু সন্ত বৈষ্ণৱ সেইসকলক তেওঁ শ্ৰেষ্ঠ বুলি জ্ঞান কৰে আৰু এইসকলৰ চৰণতে ৰয় সেইকাৰণে শাস্ত্ৰই কৈছে মহাজন যেন গতস্য পন্থা মহান লোকসকলে যি পথেৰে যায় এই পথেৰে যোৱাই হ'ল আমাৰ ভক্তি মহান লোকসকলে যি দেখুৱাইছে আমাক মহাপুৰুষ গুৰু দুজনে আহি যি বাট দেখুৱাইছে বা অন্যান্য আমাৰ বিভিন্ন মহান মহান পণ্ডিতসকলে যি আমাক ৰাস্তা দেখুৱাইছে ভগৱতীৰ মাৰ্গত এই হ'ল আমাৰ ৰাস্তা আমি যদি সেই পন্থেৰে যদি যাওঁ
তেতিয়াহ'লে আমাৰ ভুল নহয় আৰু যদি তাৰ বাহিৰত যদি আমি নিজাকৈ কৰিবৰ কাৰণে যাওঁ তেতিয়াহ'লে তাত ডুবি মৰিম উত্তৰ সমান দুখিত বৎসল কৰন্ত দয়া মন পুত্ৰৰ সমান দুখিত বৎসল পুত্ৰৰ সমান পুত্ৰৰ নিচিনাকে মৰম কৰে পুত্ৰৰ নিচিনাকে মৰম কৰে যিসকলে নেকি কি কৰে দুখী আছে দুখিত বৎসল দুখীসকলক পুত্ৰৰ নিচিনাকে মৰম কৰে কৰন্ত দয়া মনৰ পৰা তেওঁ দয়া কৰে দুখিতজনক মনৰ পৰা দয়া কৰে সমানজনক স্নেহক কৰন্ত আপোন ভাতৃৰ মত আৰু তেওঁৰ সমানজনক স্নেহ কৰে নিজৰ ভাতৃৰ নিচিনাকে কি কৰে স্নেহ কৰে কোনে প্ৰহ্লাদে সুধিম কোনে কেতিয়া কিয় কৈছে এইটো মনত ৰাখি যাব যদি ইয়াতে বহি থাকো মনটো থাকে গৰু ছাগলীত আৰু মানুহটো যদি ইয়াতে বহি থাকো দেহাটোহে যদি থৈ দিও মনটো বেলেগত যদি থাকে তেতিয়া এইবিলাক শুনাটো সাৰ্থক নহয় গতিকে কোনে কেতিয়া কি প্ৰসংগত কৈ আছে এইটো জানিবই লাগিব এতিয়া এই কথাখিনি কোনে এইখিনি কৰি আছে ভক্ত প্ৰহ্লাদে তেওঁ কাক কৰে দয়া সমানজনক তেওঁ দয়া কৰে তাকো তেওঁ এই সমান আৰু কি আৰু মই কিয় মাতিম এনেকুৱা নহয় আমাৰ কিছুমান মানুহৰ অলপ যদি কিবা অকণমান ধন সম্পত্তি হাতত আহিল তেওঁ আৰু অন্যান্য মানুহক তেওঁ পাত্তা দিব নোখোজে তেওঁ খোজ কঢ়াৰ ঢঙেই বেলেগ হৈ যায় তেওঁ চকুৰে চোৱাৰ ঢঙেই বেলেগ হৈ যায় এনেকুৱা নহয় ভক্ত প্ৰহ্লাদে ইচ্ছা কৰিলে তেতিয়া সমস্ত দৈত্যকুলৰ মানে কি তেওঁ একশক্তি সম্ৰাট হৈ তেওঁ উৎপীড়ন কৰিব পাৰে তেতিয়া কিন্তু ভক্ত প্ৰহ্লাদে কি কৰিছে তেওঁ সেইবিলাক নকৰি সমস্তৰ ভিতৰত আত্মাৰাম দেখা পাইছে এই আত্মাৰাম দেখা পাই কি কৰিছে তেওঁ এনেকে দয়া কৰিছে কৰন্ত দয়া মন সমানজনক স্নেহক কৰন্ত আপোন ভাতৃৰ মত আৰু তেওঁৰ যিবিলাক সমনীয়া আছে নিজৰ ভাইৰ নিচিনাকে ভাতৃৰ নিচিনাকে কি কৰে সমানজনক স্নেহ কৰে কোনে কৰে এই স্নেহটো প্ৰহ্লাদে কৰে এইটো জানিব লাগিব অ গুৰু সকলত ভকতি কৰন্ত ঈশ্বৰ হয়ে কৰি বিদ্যাৰ্থ জন্ম আনু নানা কৰ্ম গৰ্ব নাহিব হৰি অ মহাদুখ স্বয়ং তাতো মহাভয় উদবে গবুধি নাই অবিকয় হুকত নুই কন্তৰত নকৰ বাঞ্চ তেওঁ কি কৰে গুৰুসকলক ভকতি কৰন্ত ঈশ্বৰ সদৃশ কৰি গুৰুসকলক ঈশ্বৰ সদৃশ ঈশ্বৰ নিচিনাকে দেখাৰ নিচিনাকে ভক্তি কৰে সেইকাৰণে প্ৰভুসকল আপোনাৰভাৱে যদি শৰণ ভজন আদি লৈছে কৰবাৰ পৰা বা যদি লোৱাও নাই যি গুৰু বুলি আপুনি মনেৰেও ভাবে বা গুৰুস্থানীয় ব্যক্তিক সদায় মান্যতা কৰিব লাগে আৰু এই মান্যতাটো কৰিব পাৰিলে ভক্তিও কি হব দিনে দিনে এই ভক্তিও গাঢ় হৈছে মানে গাঢ় কৈছে ভক্ত প্ৰহ্লাদে গুৰুসকলক ঈশ্বৰ সদৃশ কৰি ভক্তি কৰে যেন ঈশ্বৰ দেখা পাইছে সাক্ষাৎ ঈশ্বৰ আৰু এই হিচাপত ভক্তি কৰিছে বিদ্যা অৰ্থ জন্ম আনু নানা কৰ্ম গৰ্ব নাহি ভজা হৰি তেওঁ বিদ্যা অৰ্থ জন্ম এইবিলাকক লৈ কোনো ধৰণৰ গৰ্ব নাই বুলি কৈছে ভজা হৰি কেৱল কি কৰে তেওঁ হৰিক ভজনা কৰে আমাৰ কিছুমান মানুহৰ বিদ্যাক লৈ কি হয় বিদ্যাক লৈ অহংকাৰ হয় আৰু তোমালোক আগুৱাই আহা একে আগত আহা আৰু পাৰিলে ইয়াতো কিবা পাই দিব পাৰে এইখিনিতো
এতিয়া ভক্ত প্ৰহ্লাদে এনেকুৱা ভক্তি কৰা দেখুৱাইছে যে তেওঁৰ বিদ্যাক লৈ কোনো ধৰণৰ অহংকাৰ নাই। এতিয়া আমাৰ মানুহবিলাকৰ কি বিদ্যাক লৈ অহংকাৰ, আমাৰ বিদ্যাক লৈ অহংকাৰ। আমাৰ সমাজত এনেকুৱা দেখা পাওঁ যে অকণমান যদি কিবা বিদ্যা অৰ্জন কৰি আহে, যি বিষয়তে নহওক, তেওঁৰ মানে কথাৰ ভাজে বেলেগ হৈ যায়। কিন্তু ভক্ত প্ৰহ্লাদৰ তেনেকুৱা কোনো ধৰণৰ বিদ্যাক লৈ অহংকাৰ নাই বুলি কৈছে। সেইকাৰণে তেওঁ প্ৰহ্লাদ হব পাৰিছে। আৰু প্ৰহ্লাদৰ কথা কয় নহয়, আজি আমাৰ যিসকল উদীয়মান আমাৰ দেশৰ ধৰণী স্বৰূপ আমাৰ যিসকল ইয়াতে শিক্ষাৰ্থীসকল আছে, তেওঁলোককো উদ্দেশ্য কৰি কোৱা হৈছে যে আমি কেতিয়াও বিদ্যাক লৈ অহংকাৰ কৰিব নালাগে। শিক্ষাটো হল আমাৰ জীৱনৰ এখন প্ৰমাণ পত্ৰ মাত্ৰ, চাৰ্টিফিকেট। ইয়াৰ বাহিৰে একো কৰি দিব নোৱাৰে। শিক্ষাটো হল জীৱনৰ এখন মাত্ৰ প্ৰমাণ পত্ৰ। যদি ব্যৱহাৰ যদি ঠিক নহয়, আমি ক'ত আহিছো, কিয় আহিছো, কাৰ ওচৰত কেনেকে বহিব লাগে, কাৰ ওচৰত কেনেকে কথা কব লাগে, এইবিলাক যদি আমি নিশিকো, তেতিয়াহ'লে সেইবিলাক বিদ্যালয় কোনো ধৰণৰ কাম নাই। তেওঁ যিয়েই নকওক, যিয়েই পৰিচয় নিদিয়ক, সেইটো একো আহে নাযায়। গতিকে সেইকাৰণে ভক্ত প্ৰহ্লাদ এনেকুৱা হব পাৰিছে, যাৰ কাৰণে আজিও তেওঁৰ কথা ভাগৱতত ওলাইছে। তেওঁ চিৰ পূজ্য হৈ থাকিব পাৰিছে। কিয় হৈ থাকিব পাৰিছে? কাৰণ তেওঁ সদায় কোনো ধৰণৰ অহংকাৰ নোহোৱাকৈ থাকে। আপোনালোকে যদি ধূপ জ্বলাই তাতে জ্বলাব, ইয়াতে নজ্বলাব, কাহ হয়। ধূপৰ চেণ্টটো পালে কাহ হৈ যায়, তাতে জ্বলাব বা বাহিৰৰ ফালে জ্বলাই থাকক বা ভিতৰত জ্বলাওক, কিন্তু এই ওচৰে পাজৰে ইয়াতে জ্বলাব নালাগে। যদি জ্বলাই দিয়ে কাহ হৈ যায়। আৰু আগেদি আপডাউন নকৰিব। মোৰ মানে হিমাংশু নাথ নামৰ এটা ইউটিউব চেনেল আছে, তাতে বহুতে আকৌ চাই থাকিব, মানে আকৌ আপোনালোকৰ পৰিৱেশটো ভাল হব লাগিব, কথা আছে। সেইকাৰণে বিদ্যা অৰ্থ জন্ম আনো নানা কৰ্ম গৰ্ব নাহি ভজা হৰি। তেওঁ কোনো ধৰণৰ কৰ্মক লৈ তেওঁৰ গৰ্ব নাই, আৰু সদায় তেওঁ হৰি ভজনা কৰি থাকে। এই হল ভক্ত প্ৰহ্লাদ। মহা দুখচয় তাতো মহাশয় উদবেগ বুদ্ধি নাই। তেওঁৰ উদ্বেগ বুদ্ধিটো নাই, মানে উদ্বেগ হোৱা, উত্তাৱল হোৱা এনেকুৱা কথা তেওঁৰ তাত নাই। তেওঁ অতি বিনম্ৰ নম্ৰ, বিষয় সুখত নহিকন্ত ৰত নকৰা বাঞ্ছা সদায়। তেওঁ বিষয় সুখত ৰত নহয় বুলি কৈছে। এটা শব্দৰে চাব দেই প্ৰভুসকল, কিমানখিনি কথা আহি পৰিলে। বিষয় ৰত, এতিয়া আমি কি বিষয়ত ৰত? বিষয় মানে কি বস্তু? বোলে আমাৰ ঘৰখন, আমাৰ পথাৰখন, মোৰ ল'ৰা মোৰ ছোৱালী কেনেকে খাব, কি কৰিব, কি পিন্ধিব, কি উৰিব, কালি কেনেকে খাম, এই যিমানবিলাক দপ চিন্তাবিলাক আহে, এইবিলাক হল বিষয়। এই বিষয় সুখ, এই বিষয় সুখৰ নহিকন্ত ৰত নকৰা বাঞ্ছা সদায়। সদায় যে থাকিম এইটো বাঞ্ছা নকৰে, সদায় যে ইয়াৰ পৰা সুখ পাম, এইটো ভক্ত প্ৰহ্লাদে কেতিয়াও বাঞ্ছা নকৰে। আৰু প্ৰভুসকল, আমিও এইটো মনত ৰাখিব লাগে যে বিষয় সুখৰ পৰা আমি কেৱল দুখেই পাম। ইয়াত সুখ কোনে দিব পাৰে? ইয়াত প্ৰকৃততে কোনে কাক ভাল পায়? কওক এবাৰ। মানুহে প্ৰকৃততে ভাল পায়নে সঁচাকৈ এজন মানুহক? কিবা নহয় কিবা এটা স্বাৰ্থ ৰাখিহে কি কৰে? ভাল পায়। এই হল স্বাৰ্থৰ দুনিয়া এখন। যদি আইগৰাকী কিবা কাৰণত মৰি যাব লগা হয়, যদি হাতত কিবা কাৰণত যদি সোণৰ বালা এপাত আছিলে বা ৰূপাৰ যদি আঙুঠি এটা আছিলে, কি কৰিব? কোনেও কব নোৱাৰাকৈ কান্দি থকাৰ মাজৰ পৰাই সোনকাই ৰাখিব। কিয় সোনকাই ৰাখিব? তাৰমানে এইটো বস্তু তেওঁৰ লগত নিদিয়ে, স্বাৰ্থ। যদি পুৰুষজন মৰি যাব লগা হয়, তেওঁৰ যদি কঁকালতো যদি কৰবাত কিবা ৰূপাৰ বস্তু কিবা থোৱা থাকে বা আঙুঠি চাঙুঠি যদি থাকে, কান্দি থকাৰ মাজৰ পৰা হলেও খুলি লব। এই হল চিৰসত্য। আৰু তাতে আমাৰ দেহটোক লৈ ইমান যে মানুহে অহংকাৰ কৰে, যি প্ৰহ্লাদৰ এইবিলাক অহংকাৰ নাছিলে। আমাৰ দেহটোক লৈ বহুত অহংকাৰ মানুহৰ। এই যে অহংকাৰ কৰি থাকে দেহটোক লৈ, কি আছে দেহটোত এনেকুৱা ভাল বস্তু? এটা উদাহৰণ দিয়ক যে দেহটোৰ পৰা ওলোৱাৰ লগে লগে আনে থাপ মাৰি ধৰে। বহুত ভাল লাগে এইটো বস্তু, বহুত মূল্যৱান বস্তু, একদম চবে মানে ঘিণ নকৰাকৈ ধৰিব। দেহটোত চব লেতেৰাই বস্তু হয়,
আনকি পশু পক্ষী দেহটোৱে অকণমান ভাল যদি হাঁহ এটা যদি কিবা কাৰণত যদি বাটত মৰে গাড়ীয়ে যদি চিপি থৈ যায় তেতিয়াহ'লে হাঁহটো কি কৰিব মানুহে পাকঘৰৰ ভিতৰলৈ লৈ যাব লৈ গৈ দাঁতেৰে চুবাই ইয়াতে শ্মশান কৰিব পেটত নিজৰ পেটত শ্মশান কৰিব আৰু মানুহটো যদি মৰি যাব লগা হয় কি কৰিব পানী ছটিয়াই তত নাপাব ইমানেই পানী ছটিয়াব মন্ত্ৰ মাতিও তত নাপাব অপবিত্ৰ বা বুলি মন্ত্ৰ মাতিও তত নাপাব ইমানেই অপবিত্ৰ মানুহৰ দেহ যি দেহা পানী খালেও মল ভাত খালেও মলে ওলাই কিবা ভাল বস্তু ওলাই নে নাকেৰে কি ওলাই মলে ওলাই মুখেৰেওতো মলে ওলাই কি ওলাই দেহটো পিৰিলে কি ওলাই ভাল বস্তু ওলাই নেকি কিবা একদম ৰাখি থব পৰা মলে ওলাই সেইকাৰণে কি বুলি কয় এই নাম লোৱা ও মলৰ দেহা নহয় যুগমীয়া ও নাম লোৱা নহয় দেহা কোনে ৰূপে গঢ়া এই দেহা মলৰ দেহা ও সোণৰ নহয় ৰূপৰ নহয় নহয় বিনা পৰা মানৱী দেহা নহয় যুগমীয়া এই মানৱী দেহা কোনে জানো গঢ়া এই মানৱী দেহা ৰূপে জানো গঢ়া ও সোণৰ নহয় ৰূপৰ নহয় নহয় বিনা পৰা মানৱী দেহা নহয় যুগমীয়া গতিকে এই দেহাটো কিবা সোণৰ ৰূপৰ একো মীনা কৰাও নহয় একো কাম নাই এই দেহাটো একো কাম নাই আচ্ছা ঠিক আছে আমি মৰিলো মৰাৰ দিনা যিসকলে কান্দিব সেইসকলে বাৰু সঁচাকৈ কান্দেনে কিয় কান্দে মানুহ যে মৰিলে কান্দে ইয়াৰ প্ৰকৃত সত্যটো জানি থৈ দিয়ক এইবিলাক কথা সদায় নাপাব মানুহ মৰিলে কান্দাৰ প্ৰধান কথাই হ'ল এটা স্বাৰ্থ লুকাই আছে যদি কিবা কাৰণত যদি বাপজন মৰি যাব লগা হয় কম বয়সতে বোলে ল'ৰা ছোৱালীকেইটা কোনে চাব ইমান দিন খুৱাই আছিলে পিন্ধা উৰা দি আছিলে এতিয়া কোনে চাব এইলৈ বহুত চিন্তা কৰিব সংসাৰৰ তাৰ কাৰণে কান্দে তেওঁ মৰি গ'ল বুলি নাকান্দে নহয় আইগৰাকী যদি মৰি যাব লগা হয় বোলে ভাত কেইটা দি আছিলে সময়ত কাপোৰ কানি ধুই আছিলে এতিয়া কোনে কি কৰিব এনেকুৱা বিভিন্ন প্ৰকাৰৰ এটা স্বাৰ্থ এই দুনিয়াত কেৱল আপোনাক ভাল পায় প্ৰভু ভগৱন্তই নিস্বাৰ্থভাৱে আপুনিও ভগৱন্তক ভাল পাব লাগে আৰু আমাৰ যিবিলাক নেকি ইয়াতে ভাল পোৱা ভালকৈ যিবিলাক সম্বন্ধ ৰাখে এইবিলাক হ'ল বৈষয়িক সম্বন্ধ তাকে এতিয়া প্ৰহ্লাদৰ হেৰিত কৈছে যে প্ৰহ্লাদে এই বিষয়ৰ কথাক লৈ তেওঁ কোনো ধৰণৰ গৰ্ব নাছিলে লেখ মানুহ চিহ্ন নাছিলে গৰ্বৰ আপুনি যিমানেই দামী ঘৰ নবনাওক কিয় যিমানেই দামী অট্টালিকাত নাথাকক কিয় লগত লৈ যাব পাৰিব লগত কিবা যাব যোন মৰিলেও কি হ'ব মৰাৰ পিছত কিন্তু তেওঁৰ বংশ কুটুম্বই জুই লগাই দিব আৰু তেওঁলোকে গা ধুইও কি নাপাব পাৰাপৰ নাপাব ইমান চোৱা লাগিব সেইকাৰণে এইখন হ'ল বিষয়ী সংসাৰ এই বিষয়ী সংসাৰখনত আমি ইয়াত আছো এইবিলাক হ'ল চব মায়া গতিকে আমাৰ ইয়াত যিবিলাক নেকি আমি পুত্ৰ ভাৰ্যা স্বামী বুলি আছো এইবিলাক প্ৰকৃত নহয় মই অকলে আহিছো অকলে যাব লাগিব এন জানি আমাৰ প্ৰধান স্বামী হ'ল ঈশ্বৰ কৃষ্ণ এইবিলাক যিবিলাক স্বামী দেখা পাইছে এইবিলাক সঁচা স্বামী নহয় আচল স্বামী হ'ল ঈশ্বৰ কৃষ্ণ স্বামী এইবিলাক হ'ল মায়া স্বামী মায়াৰ হে দ্ৰৌপদীৰ 5 জন স্বামী থকাৰ পিছতো এজন স্বামীও দ্ৰৌপদীক বিপদৰ সময়ত ৰক্ষা কৰিব নোৱাৰিলে শেষত পিতামহ ভীষ্মই ক'লে হে আই তুমি সেইজন স্বামীকে ভজনা কৰা তেওঁৱে যদি তোমাক কিবা এটা কৰিব পাৰে আৰু দ্ৰৌপদীয়ে যেতিয়া নেকি প্ৰভু ৰক্ষা কৰা বুলি দুইখন হাতেদি এনেকে কাপোৰখিনি খামোচা মাৰি ধৰি আছে নাই দেখা নিদিয়ে এখন হাতেৰে কৈছে বোলে মধুসূদন মোক ৰক্ষা কৰা নাই দেখা নিদিয়ে যেতিয়া নেকি উপায় নাই দুইখন হাত তুলি দিলে তেতিয়াহে প্ৰভুৱে আহি ৰক্ষা কৰিলে দ্ৰৌপদী তাৰমানে কি সেইকাৰণে আমিও ভকতক দেখাবলৈ কৃষ্ণ বুলি ক'লে দুই হাত তুলি দিব লাগে এখন হাতেৰে এনেকে কৃষ্ণ নহয় বা মন্দিৰত গ'লে নামঘৰত গ'লে এখন হাতেৰে এনেকুৱা কৃষ্ণ সেইকাৰণে নহয় এখন হাতেৰে যেতিয়া থাকিব তেতিয়ালৈকে তেওঁ সাৰেণ্ডাৰ হোৱা নাই যেতিয়া এই যে আৰ্মি বিলাকে বা পুলিচ বিলাকে যদি কোনোবা উগ্ৰপন্থীক ধৰে
উগ্ৰপন্থীজনে যদি এখন যদি মুঠা মাৰি ধৰিবলৈ চাৰেণ্ডাৰ কৰিছো দে বুলি কয়, তেওঁক মানিবনে? নামানে। 2 হাত তুলি একদম চিধা হৈ থাকিব লাগিব, পুৰা 2 হাত তুলি চাৰেণ্ডাৰ, আত্মসমৰ্পণ। কাৰ ওচৰত? এই পুলিচ আৰ্মিৰ ওচৰত আত্মসমৰ্পণ। ঠিক তেনেকুৱাকে আমিও কি কৰিব লাগে? প্ৰভু ভগৱন্তৰ ওচৰত সম্পূৰ্ণ কায় বাক্য মনে, কায় মানে শৰীৰ, বাক্য মানে মই যি কৈ আছো, মন মানে আমাৰ মনটোৱে যিয়ে নেকি আমাক খেলি মেলি লগাই থাকে, কায় বাক্য মনে প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত আমি আত্মসমৰ্পণ কৰিব লাগে। এই আত্মসমৰ্পণৰ ভাৱটো হলে প্ৰভু ভগৱন্তই আমাক কৃপা কৰিব। গতিকে আজি এতিয়া কলে যে প্ৰহ্লাদৰ অকণমানো তেনেকুৱাকে গৰ্ব নাই, কোনো ধৰণৰ একো অহংকাৰ নাই। মহা দুখস্য তাতো মহা হয়, উদ্বেগ বুদ্ধি নাই, বিষয় সুখত নৈকন্তৰত নকৰা বাঞ্ছা সদায়। আৰু যে এই বিষয় সংসাৰখনৰ পৰা কিবা পাম, কিবা পাব লগা আছে, এইবিলাক বাঞ্ছা নকৰে। এইবিলাক বাঞ্ছাৰ পৰা তেওঁ দূৰত থাকে, আশাও নকৰে। যি পাইছে এইখিনিকে গ্ৰহণ কৰে, ইমান এটা আশাও নকৰে। এই হল ভক্ত প্ৰহ্লাদ। গতিকে আমিও যি পাইছো এইখিনিকে বহুত বুলি গ্ৰহণ কৰিব লাগে। নোপোৱাটো ইমান বিচাৰি থাকিব নালাগে। যি পোৱা নাই, যি নাই নাই, আৰু যিখিনি আছে এইখিনি লৈ সন্তুষ্ট থকাৰ নামেই হল সুখ। তেতিয়াহে আপুনি সুখ বা আপুনি আনন্দ শান্তি গোটেইবিলাক জীৱনত প্ৰাপ্ত হব। যদি যি পাইছে এইখিনিকে লৈ যদি সন্তোষ থাকিব পৰা নাই, বোলে মোৰ আৰু লাগে। এতিয়া আমাৰ কিছুমানৰ মানে এনেকুৱা চিন্তা, বোলে মোক এইটো নাই সেইটো নাই, প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিব আহি কেৱল নাইটোৰ ওপৰত হৈ থাকে। নাই নাই নাই, এই নাই কৈ থাকে। নাই নাই বুলি কওঁতে নাই হৈ যাব। আমি কি পাইছো? ভগৱানে আমাক কি দিছে? এই যে আমি যে এতিয়া উশাহ নিশাহ লৈ আছো, কথা কৈ থাকিব পাৰিছো, এই নামঘৰত যে বহিব পাইছো মজিয়াত, এই হল আমাৰ কাৰণে পৰম ভাগ্য। এতিয়াও কিছুমান এনেকুৱা মানুহ আছে, আহিম বুলি ভাবিছিলে, আহিব পৰা নাই, বা হস্পিটেলত ৰখি থাকিব লগা হব, বা বিভিন্ন প্ৰকাৰৰ এটা নহয় এটা কাৰণত তেওঁ আহিব নোৱাৰা হৈ থাকিব পাৰে। কিয়? প্ৰভু ভগৱন্তই কৃপা কৰিলেহে আপুনি ইয়াত আহিব পাৰিব। যদি তেওঁৰ কৃপা নাথাকে তেতিয়াও আপুনি ইয়াত আহিব নোৱাৰে, আৰু কৃপা নকৰিলে আহিও শুনিব নোৱাৰে। মনটো বেলেগত গৈ থাকিব, আহিও শুনিব নোৱাৰে। গতিকে সেইকাৰণে আমি কি কৰিব লাগে? যি পাইছো জীৱনত এইখিনিক বহু বুলি গ্ৰহণ কৰিব লাগে। সন্তোষম পৰম সুখম, সন্তোষেই জীৱনৰ পৰম সুখ। আমাৰ উঠি অহা প্ৰজন্ম সকলকো কৈছো, তোমালোকেও জীৱনত যি পোৱা সেইটোকে সন্তোষ বুলি গ্ৰহণ কৰিবা। আমাৰ চিন্তাটো লাগে, দূৰদৰ্শী চিন্তা লাগে। সেই বুলি যিটো চিন্তা কৰিলে নাপায় বুলি জানো, নাপায় বুলি জনাৰ পিছতো সেইটোক লৈ আমি ইমান মূৰ ঘমাই বা কাৰোবাক অশান্তি দি থাকি লাভ নাই। যি নাই নাই, আৰু যি পাইছো এইটোকে বহুত বুলি গ্ৰহণ কৰিব লাগে। এতিয়া উশাহ নিশাহ লৈ আছো, কোনোবাই হয়তো ভাবিব পাৰি উশাহ লোৱাটো কিবা ডাঙৰ কথা হলনে? এইটো বহুত ডাঙৰ কথা। কিছুমানে মাটি বেছি উশাহ লৈ আছে। এতিয়া আমি যিটো উশাহ আমি ফ্ৰীতে লৈ আছো, হস্পিটেলত যিসকলে লৈ আছে, ঘণ্টাই প্ৰতি 4,000, 5,000, কিছুমানে 10,000 টকা পৰ্যন্ত ঘণ্টাই প্ৰতি উশাহ নিশাহ লৈ আছে, যিটো আমি ফ্ৰীতে পাইছো। তেতিয়াহ'লে চিন্তা কৰক যে প্ৰভু ভগৱন্তে আমাক কিমানখিনি দয়া কৰিছে, কৃপা কৰিছে, যাৰ কাৰণত আমি উশাহ নিশাহ লব পাৰিছো, খাই থাকিব পাৰিছো, সাধু ভকতৰ সংগ পাইছো। এতিয়াও এনেকুৱা কিছুমান ঠাই আছে, যুদ্ধ বিগ্ৰহ, আপোনাৰ হয়তো ইয়াতে ভাগৱত পাঠ আয়োজন কৰিব পাৰিছে। এনেকুৱা কিছুমান ঠাই আছে যে এনেকুৱা যুদ্ধ যে তাতে এনেকুৱা হৰি কথা মানে সময় নাই বা পৰিৱেশ নাই। এনেকুৱা এটা পৰিৱেশ পাইছো, সেইকাৰণে আমি জীৱনত পৰম ভাগ্য বুলি ভাবিব লাগে। গতিকে প্ৰভুসকল, এই ভাগৱত পাঠৰ এইখিনি মাজতে মই আকৌ এটা কথা কৈ থৈ দিওঁ। কলি যুগৰ এই আৰম্ভৰ সময়খিনিত যদি কোনোবাই ভক্তি কৰিব নোৱাৰে, এইটো হল কলিৰ আৰম্ভণিহে। এতিয়াই হাহাকাৰ লাগিছে ভক্তি কৰা। এতিয়াই যদি কোনোবা সৰুৱে হওক ডাঙৰে হওক, তাক লৈ প্ৰশ্ন নাই, যদি ভক্তি কৰিব নোৱাৰে, এদিন মই আকৌ এদিন আহিম, আকৌ এদিন আহি এনেকুৱাকে মানে মানুহৰ জনম পাম, আৰু এদিন ভকতি কৰিম দে, এইবিলাক চিন্তা বাদ দিয়ক। এতিয়া এই সময়খিনিত যদি ভক্তি কৰিব নোৱাৰে, কলিৰ শেষৰ বা মাজৰ পিনে বহুত দিগদাৰ আছে। এতিয়াইতো হাহাকাৰ, কলিৰ বয়স 4,32,000 বছৰ, আজি প্ৰায় 5,000 বছৰহে গৈছে। 6,000 পৰি গল, আৰু 500-600 বছৰ আছে কিবা। গতিকে এই 5,000 বছৰ বয়সতেই যি নেকি হাহাকাৰ মানুহৰ, যদি ভক্তি কৰিব খোজে, মানে হাহা মানুহৰ অভাৱ নাই।
যদি কোনোবাই নামঘৰত যদি ধুতি পিন্ধি আহিব খোজে মানুহে ঠাট্টা কৰিব খোজে, ঠাট্টা কৰিব, হাঁহিব, আপোনাক বহুত ধৰণৰ ককৰ্থনা কৰিব। সেইবিলাক চব বাদ দিও হৰি ভক্তি কৰিব লাগে, কাৰণ কাৰো কাৰণে কোনো জীয়াই থকা নাই। আমি চব নিজে অকলে আহিছো, অকলে যাব লাগিব। ইয়াত কোনো কাৰো আপোন বন্ধুও নহয়, কোনো কাৰো শত্ৰুও নহয়, কাকো বন্ধু বুলিও ইমান ল'ব নালাগে, কোনো শত্ৰুও নহয়। একমাত্ৰ প্ৰভু ভগৱন্তই একমাত্ৰ বন্ধু বান্ধৱ এইবুলি ল'ব লাগে। আৰু যি লৈছে ভক্ত প্ৰহ্লাদে, সেইকাৰণে আজিও আপোনাৰ খবৰ প্ৰতি নিবেদন, যি নেকি আজি আপোনাৰ হবে যি 2 ঘণ্টা বা 1.5 ঘণ্টা বা যিখিনি সময় ভাগৱত পাঠ শুনে, খুব গুৰুত্ব সহকাৰে শুনিব। ইহ জনমৰ আৰু পৰজনমৰ কাৰণে বহুখিনি লাভ হ'ব, বহুখিনি ক্ষেত্ৰত লাভ হ'ব। যদি কৃষ্ণ কথা যদি হৃদয়ৰ পৰা মোৰ বহুত কামত আহিব এই বুলি যদি লয়, জীৱনত অসংখ্য কি পাব, পুণ্য অৰ্জন কৰিব পাৰিব। এৰানিহ পৰলোকে যত সুখ ভোগ, দৃষ্ট শ্ৰুত আছে মানে, বিশ্ব প্ৰয়োজন পৰিণন্ত তেন, দ্বৈতভূত জনে। মন প্ৰাণ বুদ্ধি দমিলা প্ৰহ্লাদ, গম্ভীৰ বুদ্ধি মহান্ত মন পৰমহজ্জন, নিষ্কাম ভয় ৰাম। ইহ পৰলোকে যত সুখ ভোগ, দৃষ্টচ্যুত আছে মানে, বিশ্ব প্ৰয়োজন পৰিণত তেন দৈত্যভূত সৰ্বজন। কি বুলি কলে, ইহলোক আৰু পৰলোকত, মানে এই লোকত জীয়াই থাকোতে যিবিলাক নেকি আমি ভোগ ভঞ্জি আছো বা যিবিলাক বস্তু লৈ আছো, মোৰ কৰি আছো, যি ভাবিব লাগে আমি তাক নাভাবো, যি ভাবিব নালাগে তাক মোৰ বুলি লৈ থাকো, যাক মোৰ বুলি ল'ব লাগে তাক মোৰ বুলি নলওঁ, পৰ বুলি লওঁ, আৰু যাক মোৰ বুলি ল'ব লাগে তাক পৰ বুলি লওঁ, যাক পৰ বুলি ল'ব লাগে তাক মোৰ বুলি লৈ আছো। আমাৰ দুৰ্ভাগ্যৰ কথা হ'ল এইটোৱে, আমি যি চিন্তা কৰিব লাগে দিন ৰাতি তাকে চিন্তা নকৰো, যি চিন্তা কৰিব নলগা বিষয় এইবিলাক দিনে ৰাতি চিন্তা কৰি থাকো। আমাৰ খেলি মেলিটো এইটোহে, যিবিলাক বস্তু চিন্তা কৰি পাৰ নোপোৱা তুমি, যিবিলাক বস্তু চিন্তা কৰি কোনো ধৰণৰ কাম নাই, এইবিলাক বস্তু দিন ৰাতি তুমি চিন্তা কৰি থাকা। আৰু যি চিন্তা কৰিব লাগে এইটো দিন ৰাতি চিন্তা নকৰা, যাক ভাবিব লাগে তাক নাভাবা। গতিকে এই হল আমাৰ দুখৰ কাৰণ।